যোৱাকালি আৰু আজি আমি ৰাজ্যত ৩৯খন সম জিলাৰ কাৰ্যালয় আৰু সম জিলাৰ উদ্বোধন কৰিছোঁ। এই সম জিলাৰ কাৰ্যালয়সমূহে ৰাইজৰ দৈনন্দিন কাম কাজসমূহ সুচাৰুৰূপে সমাধান কৰাৰ ক্ষেত্ৰত এটা বিশেষ ভূমিকা পালন কৰিব। প্ৰতিগৰাকী সম জিলাধিপতিৰ ক্ষমতা আৰু তেওঁলোকৰ যি অধিকাৰ, সেই অধিকাৰসমূহ মহকুমাতকৈ বহুগুণে বেছি হ'ব আৰু প্ৰায় জিলা আয়ুক্তৰ সম পৰ্যায়ৰ হ'ব। যদিও জিলা আয়ুক্তৰ যিটো জিলাৰ সমগ্ৰ জিলাখন চোৱা চিতাৰ তেওঁৰ যিটো দায়িত্ব, সেই দায়িত্বটো তেওঁৰ লগত থাকিব, কিন্তু মূলতঃ ৰাইজৰ দৈনন্দিন কাম কাজ যেনেকে ৰেভিনিউ ৰিলেটেড কাম কাজ, বিভিন্ন প্ৰমাণ পত্ৰৰ কাম কাজ, বিধায়ক ফাণ্ড, আনটাইড ফাণ্ড, বিভিন্ন ধৰণৰ কাম কাজ সম জিলাৰ কাৰ্যালয়ৰ পৰাই সমাপন কৰিব পৰা হ'ব। ইয়াৰ ফলত আমাৰ প্ৰশাসনিক ব্যৱস্থা ৰাইজৰ ওচৰ চাপি যাব আৰু পৰ্যায়ক্ৰমে অসমৰ প্ৰতিটো সমষ্টিতে আমি সম জিলা সৃষ্টি কৰাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ। আজি আমি ৩৯খন সম জিলা কৰিলোঁ। জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত আমি আৰু যিখিনি জিলা প্ৰস্তুত হৈ আছে সম জিলা কৰিবৰ বাবে, তাতো আমি সম জিলা আমি স্থাপন কৰিম। ভাৰতৰ প্ৰশাসনিক বুৰঞ্জীত ই এটা নতুন ব্যৱস্থা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ায়ো ই এক ইনোভেশ্যন ফ্ৰম আছাম, অসমৰ এক উদ্ভাৱন বুলি তেওঁ আমাক বাৰ্তা দিছে। মই গৌৰৱ অনুভৱ কৰিছোঁ যে আমি প্ৰশাসনক ৰাইজৰ ওচৰ চপাই লৈ যোৱাৰ ক্ষেত্ৰত এটা বহুত ডাঙৰ ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিবলৈ আমি সক্ষম হৈছোঁ। সম জিলাসমূহত যিটো পুঁজি আবণ্টন দিয়া হ'ব, কেনেধৰণে দিয়া হ'ব বা সম জিলাত পুঁজি নাথাকে। যি বিধায়ক বা সমষ্টিৰ যিটো পুঁজি, সেইটো এতিয়াৰ পৰা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰিৱৰ্তে সম জিলা আয়ুক্তৰ পৰা পৰিচালিত। বিভিন্ন চৰকাৰী কাৰ্যালয়ত ধনসমূহ উভতাই বিচাৰিছে, অব্যৱহৃত ধন উভতাই নিদি পেলাই তাতে পোৱালি পাৰিব দিন ৰাখিম নেকি? এইটো এটা নিউজ হ'ব পাৰে নেকি? আপোনাক মই 10 টকা দিলোঁ, আপুনি ব্যৱহাৰ নকৰিলে, এতিয়া 10 টকাটো আপুনি ৰাখি কি কৰিব? এইটোতো চৰকাৰক ঘূৰাই দিবই লাগিব। আমি চেষ্টা কৰি আছোঁ। বেছিকৈ আকৌ হেলমেট টেলমেট লগাব ক'লে আপোনালোকে নিউজ কৰা আৰম্ভ কৰে ট্ৰেফিকে ফাইন লৈছে বুলি। গতিকে বুজাই পৰাই আছোঁ আৰু তেওঁ পৰামৰ্শ দিছে যে 6 চিডিউলৰ ব্লক 6 চিডিউলতে হ'ব লাগে। এইটো ভাল পৰামৰ্শ, তাতো কোনো বিৰুদ্ধে কোৱা নাই। তেওঁ এটা পৰামৰ্শ দিছে, পৰামৰ্শটো গ্ৰহণ কৰিলে হ'ল। আৰু ক'ত স্মাৰ্ট মিটাৰ? কালিতো মোক মানুহে হোৱাটছএপত দেখুৱাই আছে যে স্মাৰ্ট মিটাৰত বিলেই নুঠা হ'ল এতিয়া ইলেক্ট্ৰিচিটি। এনেকে বাগৰি গৈছে। প্ৰতিবাদ চলি আছে। প্ৰতিবাদ কৰাসকলে নিজৰ নিজৰ স্মাৰ্ট মিটাৰটো এইকেইদিন চাই ল'লে হ'ল। এইকেইদিনটো মোক আজি আপোনালোকৰ জাৰ্নেলিষ্ট এজনে ৰাতিপুৱা মোক পঠাইছে যে মিটাৰটো এনেকে বাগৰি গৈছে, মানে কনজাম্পশ্যনটো বাগৰি গৈছে আৰু অহা 3 মাহত আৰু কমি যাব। গৰমৰ সময়ত ইলেক্ট্ৰিচিটি কনজাম্পশ্যন বেছি হয়, গৰমৰ পিছত কম হয়। এতিয়াতো মই এইকেইদিন হাৰিয়ানাত গৈ দেখিছোঁ বিজেপি আৰু কংগ্ৰেছে মেনিফেষ্টোত দিছে যে আমি স্মাৰ্ট মিটাৰ প্ৰৱৰ্তন কৰিম। ইয়াত বিৰোধিতা। তাতে মইতো কি পঢ়ি আছোঁ, তাত লিখা আছে চৰকাৰ আনে से हम लोग स्मार्ट मीटर लाएगा। তাতে নিৰ্বাচনী ঘোষণা পত্ৰবিলাকত দি আছে। কিহৰ কাৰণে? স্মাৰ্ট মিটাৰত পুৰা ওলাই থাকে নহয় প্ৰতি মিনিটত কিমান টকা খৰচ হৈছে। আৰু যোনে আগত স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰিছে তেওঁলোকে ইয়াৰ কেতিয়াও প্ৰতিবাদ কৰা নাই। গুৱাহাটীততো চবৰ ঘৰে ঘৰে স্মাৰ্ট মিটাৰ আছে, কোনে প্ৰতিবাদ কৰিছে? এবছৰ থাকিলে মানুহে বুজি পাই যায় যে গৰমৰ দিনত বেছি বিল আহে, ঠাণ্ডাৰ দিনত কম বিল আহে। ৰাষ্ট্ৰীয় পৰ্যায়ত ইণ্ডিয়া গঠনৰ পাছতে এইবাৰ গঠন কৰা বিৰোধী ঐক্য মঞ্চৰ নামটো সলনি কৰা হৈছে। যাৰ নিজৰ ওপৰতে বিশ্বাস নাই, নিজে নিজে নাম ডেইলি সলনি কৰি থাকে, তাৰ ওপৰত মই কমেণ্ট দি কি লাভ হ'ব? মোৰ ওপৰততো মোৰ নিজৰ ওপৰত মোৰ বিশ্বাস আছে। সেইকাৰণে বিজেপি আৰু NDA যাৰ নিজৰ ওপৰত বিশ্বাস নাই নাম বদলাই থাকিব।
কংগ্ৰেছে দুজনকৈ মুখ্যমন্ত্ৰীৰ পদৰ কথা কৈছে এইবিলাক কিয় আপোনালোকে মোক সোধে মই আপোনালোকক কৈয়ে থৈছো যে মোক পলিটিকেল কুৱেশ্যন এবছৰমান নকৰিব ৰাইজৰ বহুত কাম কৰিবলগীয়া আছে আজি NIA এটা নেশ্যন ৱাইড কেম্পেইনত জেইছ মহম্মদৰ লগত জড়িত বহুবিলাক উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিছে তাৰে 7জন অসমৰ গোৱালপাৰা জিলাৰ পৰাও আছে ই আকৌ এবাৰ প্ৰমাণ কৰিছে যে অসমত মৌলবাদীৰ পৰা যিটো প্ৰত্যাহ্বান সি ৰিয়েল আৰু সি প্ৰকৃত বহুত সময়ত এইবোৰ কথা ক'লে এছাম মানুহে আমাক তুলুঙা কৰে কিন্তু বাৰে বাৰে প্ৰমাণ হৈ আহিছে যে আমি যি কথা কৈ আছো সেইটোৱে সঁচা আজি যেতিয়াই NIA নেশ্যন ৱাইড ৰেইড কৰে অসমৰ এজন নহয় এজন থাকিবই অসমত যে মৌলবাদী শক্তি সোমাই আছে আৰু তাৰ পৰা যে আমি সাৱধান থকাৰ প্ৰয়োজনীয়তা আছে সিদিনাখন সোণাপুৰত এভিকশ্যন হওঁতে যিবিলাক শ্লোগান ব্যৱহাৰ কৰা হৈছিল সেইবিলাকে কি প্ৰমাণ কৰে যে কবাত নহয় কবাত মৌলবাদীৰ ট্ৰেইনিং এটা বা এটা এক্সট্ৰিম ইছলামিক ফাণ্ডামেণ্টেলিজিম মানসিকতা এটা কবাত কবাত অসমত নিৰ্মাণ কৰি থকা হৈছে কচুতলিৰ ঘটনা আৰু যোৱাকালিৰ এৰেষ্ট এইবিলাকে এইটোৱে প্ৰমাণ কৰিছে যে অসমত অহা 10-15 বছৰ পিছত আমাৰ খিলঞ্জীয়া মানুহসমূহে গভীৰ অনিশ্চয়তাত বাস কৰিব লাগিব আৰু আমাৰ কাৰণে জীৱন ধাৰণ কৰাটো ইয়াত বহুত মুস্কিল হ'ব আজি মোৰ অলপমান অসুবিধা এটা আছে কালিও নিযুত মইনা আঁচনি আছে গতিকে 7 তাৰিখে কৰিলো क्या बोला आज हम एक नया एडमिनिस्ट्रेटिव रिफॉर्म किया हूं हर विधानसभा समष्टि में एक को डिस्ट्रिक्ट जिसको हम असमिया भाषा में सम जिला बोलता हूं उस कार्यक्रम को हम लोगों ने आज उद्बोधन किया इस एडमिनिस्ट्रेटिव रिफॉर्म्स का कारण अभी एक असेंबली कॉन्स्टिट्यूएंसी का लोग जिला आयुक्त का कार्यालय में जाने का कोई जरूरत नहीं होगा उनका समस्त काम कास्ट सर्टिफिकेट से लेके हुए MLA फंड से लेके हुए रेवेन्यू मैटर्स तक ये को डिस्ट्रिक्ट या सम जिला में ही उनका समाधान किया जाएगा ये एक बहुत बड़ा प्रशासनिक संस्कार है एक असेंबली कॉन्स्टिट्यूएंसी का जो भी समस्या होगा एक को डिस्ट्रिक्ट लेवल में ही उसका समाधान किया जाएगा जेतिया इयाते आपनालोके जाने जे किछुदिনৰ পৰা आपनालोके টিভি নিউজত এবিলাক নিউজ নাপায় হৰ্ষ মণ্ডল আৰু বিভিন্ন ব্যক্তি অসমত আজি 3 মাহৰ পৰা ঘূৰি ফুৰিছে আৰু হাইকোৰ্টৰ অৰ্ডাৰত যিবিলাক জাগাত আমি এভিকশ্যন কৰিছো তেওঁলোকক উচতনি দিয়াৰ কাম কৰি আছে আৰু যোৱা কেইটামান দিনত যোৱা 3 মাহত কেতিয়াবা আপোনালোকে আমাৰ অসম আৰক্ষীৰ লগত কথা পাতিলে গম পাব ডাঙৰ নেশ্যন ৱাইড এনেকুৱা ধৰণৰ শক্তিসমূহ অসমত যোৱা 3 মাহৰ পৰা ঘূৰি আছে যেতিয়াই কোনোবা তেওঁলোকে গম পায় যে কৰবাত ফৰেষ্টৰ কাৰণে এভিকশ্যন হ'ব কৰবাত ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ কাৰণে এভিকশ্যন হ'ব তেওঁলোকে মানুহক অৰ্গেনাইজ কৰা কামত নামি পৰে আৰু ইয়াৰ তথ্য আমাৰ হাততো আহে বহুত তথ্য আমি ৰাজহুৱা কৰো বহুত তথ্য আমি নিজৰ লগত ৰাখি থৈ দিওঁ আমি তেওঁলোক আমাতকৈ ডাঙৰ উকিল তেওঁলোক আমাতকৈ ডাঙৰ অধিবক্তা তেওঁলোকে এনেকুৱা কাম নকৰে য'ত তেওঁলোকক আপুনি এৰেষ্ট কৰিব পাৰে তেওঁলোকে আইনৰ সীমাৰ এক্সট্ৰিম লাইনটোত গৈ থিয় হৈ থাকে লাইনটো ব্ৰেক নকৰে কিন্তু লাইনটোৰ ওপৰত থিয় হৈ থাকে সেইকাৰণে গ্ৰেপ্তাৰ কৰিব দিগদাৰ কিন্তু তেওঁলোকৰ যিটো মুভমেণ্ট তাক আমি চাই থাকো আৰু তাৰ ওপৰত যি ব্যৱস্থা ল'ব লাগে আমি লওঁ NIA ने आज नेशन वाइड एक अभियान चलाया था इस्लामिक फंडामेंटलिस्ट का खिलाफ असम पुलिस को भी जिम्मा दिया गया था 8 लोगों को गिरफ्तार करने का हम लोगों ने उसको गिरफ्तार किया और NIA को हैंड ओवर किया बाकी का जो विवरण होगा वो NIA ही आप लोगों को दे पाएगा ठीक है